যিহেতু মাও অসুস্থ, দেউতাও অসুস্থ হোৱাৰ বাবে দীঘলীয়া সময়ৰ বাবে বেলেগলৈ নি পেলাই মই তেওঁলোকক দীঘলীয়া ট্ৰিটমেণ্ট দিব পৰা নাই। কিন্তু মোৰ অন্তৰত এটা আঘাত হৈছে। Dulu cuma kedua ya tahu ya. Dengan bawa kamu beli kini kau lagi. Awal bersabar lagi, guru sabar lagi. Awal jadi panjang juga lagi, kansal juga lagi. Kian kau ibu, makan juga lagi. Mau dosa kau benar. এতিয়া ওপৰটো দিব লাগিব, ৰবা বহাই দিব লাগিব। নহ'লে কৰিলে মানে কৰিলে মাৰি কৰিমগৈ। দিব লাগিব, ভৰাই হাত বহাই দিব লাগিব। ভৰি বিষালে আকৌ দিব লাগিব। চলিব নোৱাৰোঁ, কৰিব নোৱাৰা হৈ গ'ল। উঠিলেই ঘাচ খাই পৰে। মাকো গা বেয়া এতিয়া, মানুহজনীও গা বেয়া আপোনাৰ। হয় দিয়া, যাবা নাই আপোনাৰতো আপুনি খোজকাঢ়িব নোৱাৰে, নহয় চব ল'ৰাই ধৰি মেলি কৰি দিয়ে। চাওক নিজেই দৌৰাই মেলি কৰি দিব লাগিব, নিজে কৰি থাকিব লাগিব সদায়। নহ'লে কম মানুহ মাতিব, মানুহে পাব নাই। আজি ভাৱে যিটো মোৰ পৰিয়ালৰ স্বাস্থ্যজনিত যিটো কাৰণ, যিহেতু 2021 চনৰ পৰা এই বিষয়টোত মই ভুগি আছোঁ। 2021 চনতে মাৰ প্ৰথম গা বেয়া হৈছিলে। তেতিয়া মই যোৰহাট মেডিকেল কলেজ আৰু ডিব্ৰুগড় মেডিকেল কলেজত এমাহ ধৰি চিকিৎসা কৰি মা সুস্থ কৰিছিলোঁ। পৰৱৰ্তী সময়ত 2023 চনত দেউতাৰ পেৰালাইচিছ হৈছিলে। তেতিয়াৰ পৰা মই দেউতাক চিকিৎসাধীন কৰি ৰাখিছোঁ। পুনৰ বৰ্তমান এতিয়া আকৌ মাছ মানে অসুস্থ হৈছে। এই ক্ষেত্ৰত চিকিৎসাৰ ক্ষেত্ৰত মোৰ যিসকল শুভাকাংক্ষী আছে, যিহেতু মই ছাত্ৰ সংগঠনৰ লগত জড়িত হৈ আছোঁ, সেই 2021 চনৰ পৰা ছাত্ৰ সন্থাৰ যিসকল নেতা আছে বা কৰ্মী আছে, সেইসকলে পূৰ্ণ সহযোগিতা মোক কৰি দিছে, যাৰ সমৰ্থনত মই আজিৰ তাৰিখত মা দেউতাক এনেধৰণে চিকিৎসা কৰি থাকিব পাৰিছোঁ। কিন্তু দুৰ্ভাগ্যজনক কথাটো হৈছে মই অকলশৰীয়া হোৱাৰ বাবে মই বেলেগলৈ নি পেলাই, যিহেতু মাও অসুস্থ, দেউতাও অসুস্থ হোৱাৰ বাবে দীঘলীয়া সময়ৰ বাবে বেলেগলৈ নি পেলাই মই তেওঁলোকক দীঘলীয়া ট্ৰিটমেণ্ট দিব পৰা নাই। সেইটো মোৰ অন্তৰত এটা আঘাত হৈছে। আৰু যিবিলাক চিকিৎসালয়লৈ নিছোঁ, অসম চিকিৎসা মহাবিদ্যালয়, সেই অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষ, যোৰহাট মেডিকেল কলেজ কৰ্তৃপক্ষ, শেহতীয়াকৈ মাৰ ট্ৰিটমেণ্ট চলিছে মাজুলী গড়মূৰ যি জিলা চিকিৎসালয়, সকলো চিকিৎসালয় কৰ্তৃপক্ষই মোক পূৰ্ণ সহযোগিতা আগবঢ়াইছে। প্ৰত্যেকগৰাকী চিকিৎসকে সম্পূৰ্ণভাৱে তেওঁলোকৰ যিখিনি চিকিৎসা দিব পৰা ব্যৱস্থা সকলোখিনি দিছে। আৰু মোৰ যিসকল শুভাকাংক্ষী আছে, যিসকল ব্যক্তি আছে, মোৰ লগত চিনাকি যিসকল ব্যক্তি আছে, সকলোৱে এই ক্ষেত্ৰত মোৰ এই যিটো অসুবিধাৰ ক্ষেত্ৰত তেওঁলোকে মাত মাতিছে, এষাৰ মোক মাত দিছে। তেওঁলোকে যেনেধৰণে পাৰে মোক সহযোগিতা আগবঢ়াইছে। মই এই মুহূৰ্তত তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ। মোৰ এই দুখৰ সময়ত তেওঁলোক সমভাগী হোৱাৰ বাবে, মোৰ এই মা আৰু দেউতাৰ চিকিৎসাৰ ক্ষেত্ৰত তেওঁলোকে মোক সহযোগিতা দিয়াৰ বাবে আৰু তেওঁলোকে আশীৰ্বাদ দিয়াৰ কাৰণতে আজিৰ তাৰিখলৈকে মোৰ মা আৰু দেউতাক জীয়াই ৰাখিব পাৰিছোঁ। আৰু আশা ৰাখিম এনেধৰণে যাতে মোৰ যিসকল শুভাকাংক্ষী আছে, ছাত্ৰ সন্থাকে ধৰি বিভিন্ন মোৰ যিসকল শুভাকাংক্ষী আছে, সকলোৱে যাতে মোক এনেধৰণে আশীৰ্বাদ দি যায়। মা দেউতাক যাতে মই এনেধৰণে চিকিৎসা কৰি জীয়াই ৰাখিব পাৰোঁ, তাৰ কাৰণে যাতে তেওঁলোকৰ আশীৰ্বাদ থাকে। গতিকে মই এই মুহূৰ্তত আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে মই সকলোৰে পৰা এটা কথাই আশীৰ্বাদ বিচাৰিছোঁ, অনাগত দিনত যাতে মা দেউতাই তেখেতলোকৰ আশীৰ্বাদৰ জৰিয়তে সুস্থ হৈ থাকিব পাৰে। মোৰো যাতে মনত এটা শক্তি থাকে তেওঁলোকৰ সহযোগিতাৰ কাৰণে, মই যাতে কোনো কাৰণতে অকলশৰীয়া অনুভৱ কৰিব নোৱাৰোঁ, তেনেধৰণৰ যাতে চিন্তা যাতে মোৰ অন্তৰত আহে, তাৰ কাৰণে মই সকলোকে এই মুহূৰ্তত আহ্বান জনাইছোঁ।
আৰু যিসকলে মোক সহযোগিতা কৰিছে, যিসকলে মোৰ দুখৰ সময়ত এষাৰ মাত দিছে, তেওঁলোকৰ ওচৰত মই চিৰকৃতজ্ঞ, তেওঁলোকৰ ওচৰত চিৰঋণী। সকলো পক্ষৰ ব্যক্তি, মাজুলীৰে ধৰি বিভিন্ন পক্ষ, যিহেতু মই ছাত্ৰ সংগঠনৰ লগত দীৰ্ঘ সময় ধৰি জড়িত। বিগত সময়ৰ যিসকল কেন্দ্ৰীয় নেতৃত্ব, বৰ্তমান সময়ত যিসকল কেন্দ্ৰীয় নেতৃত্ব, তেওঁলোকে মোক যথেষ্ট সহযোগিতা কৰিছে এই ক্ষেত্ৰত, মা দেউতাৰ চিকিৎসাৰ ক্ষেত্ৰত। মই তেওঁলোকৰ ওচৰতো চিৰকৃতজ্ঞ। তেওঁলোকৰ এজন সহোদৰ বুলি তেওঁলোকে মোক এই মুহূৰ্তলৈকে সহযোগিতা প্ৰদান কৰি আহিছে। মই চিৰকৃতজ্ঞ। তেওঁলোকৰ যদি এষাৰ মাতো মই পাই থাকোঁ, মোৰ মনত বহুত সাহস পাওঁ। গতিকে মই এইখিনিয়ে কথা কৈছোঁ। আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ প্ৰতিগৰাকী ব্যক্তিয়ে মোৰ মা যেতিয়া অসুস্থ হৈছে বা দেউতা অসুস্থ হৈছে, মোৰ কাষত আহিছে, মোৰ খবৰ লৈছে, যেনেধৰণে পাৰে চিকিৎসাৰ ক্ষেত্ৰত তেওঁলোকে সহযোগিতা মোক কৰি দিছে। আৰু সকলোৰে উমৈহতীয়া প্ৰচেষ্টাৰ ভিত্তিতে মা দেউতাক মই যদিও অকলশৰীয়া, তথাপিও কিন্তু আপোনালোক সকলোৰে উমৈহতীয়া প্ৰচেষ্টাত মই মা দেউতাক বৰ্তমান সময়লৈকে চিকিৎসা দি থাকিব পাৰিছোঁ। আৰু অনাগত দিনতো যাতে আপোনালোকৰ এই সহায়, আপোনালোকৰ যাতে এই মৰম, আপোনালোকৰ যাতে এই আশীৰ্বাদ থাকে, তাৰ কাৰণে মই আপোনালোকৰ ওচৰত আহ্বান জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।